बीजेपी होशियार 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 हत्याकारी हाय 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 अमित शाह मुर्दाबाद 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 हत्याकारी हाय 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 हत्याकारी हाय हाय बीजेपी सरकार होशियार 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 बीजेपी सरकार होशियार 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 हत्याकारी हाय हाय হত্যাকারী হিমন্ত বিশ্ব শৰ্মা মুৰ্দা কৰা আগতে কয় যে আমি সংবিধানখন এইবাৰ যদি আমি সংখ্যাগৰিষ্ঠতা 400 ওপৰত আসন পাওঁ তেতিয়া কয় যে ভাৰতবৰ্ষৰ সংবিধানখন চেঞ্জ কৰিম বুলি যিখন চৰকাৰৰ মানুহখিনি ভাৰতবৰ্ষৰ সংবিধানখনৰ ওপৰত বিশ্বাস নাই আমি আজি কাৰ আধাৰত জীয়াই আছো আমাৰ আজি আধাৰটোৱে হ'ল যে আমাৰ সংবিধান আমাৰ আজি যদি কোনোবাই আমাক অন্যায় কৰে আমি কাৰ ওচৰত যাওঁ আমি যাওঁ প্ৰশাসনৰ ওচৰত আমি যাওঁ আদালতৰ ওচৰত কিহৰ কাৰণে যাওঁ আমাৰ ওচৰত এখন সংবিধান আছে সেই সংবিধানখনে আমাক ৰক্ষণাবেক্ষণ দিব কিন্তু বৰ্তমান যিখন চৰকাৰ আছে এই চৰকাৰখনৰ মেইন মটিভটোৱে হ'ল যে ভাৰতত যিখন সংবিধান আছে সেই সংবিধানখন চেঞ্জ কৰিব লাগে আৰু বৰ্তমান সময়ত যিখন চৰকাৰ আছে এই চৰকাৰখনৰ যিখিনি মানুহ আছে এই মানুহখিনিৰ যিটো পিতৃ সংগঠন আছিলে RSS আৰু সেই RSSক লৈ পিনি বহুতে বহু কথা কয় ইংৰাজৰ সময়ত ইংৰাজে যেতিয়া শাসন কৰি আছিলে ইংৰাজক সহায় কৰা আৰু ভাৰতৰ আন্দোলনৰ সময়ত যি ফাইল আছিলে সেই ফাইল নি পিনি কোৰ্টৰ পৰা কোনে দলিয়াইছিলে আমি ভালকৈ জানো আজি সেই পিতৃ সংগঠনটো ভাৰতত এবাৰ নহয় দুবাৰকৈ বেন হৈছিলে তেনে এটা সংগঠনক লৈ পিনি আজি এই চৰকাৰখনে আছে আৰু এই চৰকাৰখনৰ হ'ল আদৰ্শ হ'ল জাতিপিতা মহাত্মা গান্ধীক যিজন ব্যক্তিয়ে মাৰিছিলে সেই মানুহজনৰ আদৰ্শ আৰু এতিয়া কথাটো হ'ল যে আমাক লাগে জাতিপিতা মহাত্মা গান্ধী আমাক লাগে আম্বেদকাৰ যাৰ যি মানুহজনৰ আধাৰতে আমাৰ সংবিধানখন প্ৰণয়ন হৈছিলে আমাৰ সংবিধানখন আছিলে কথাটো হ'ল যে আমাৰ এটা স্পষ্ট কথা আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যিখিনি মানুহে সন্মান কৰিব নাজানে সেই মানুহখিনিক ভাৰতবৰ্ষৰ সদনত বহি থকা কোনো অধিকাৰ নাই স্পষ্ট কথা তেখেতলোকে আৰু অমিত শ্বাহজীক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে যদি এই আম্বেদকাৰ যি মন্তব্যৰ বিৰুদ্ধে যি মন্তব্য কৰিলে সেই মন্তব্যৰ বিৰুদ্ধে যদি মত প্ৰয়োগ কৰি তেখেতে দুখ সাব্যস্ত নহয় তেনেহ'লে আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম কংগ্ৰেছ কমিটিৰ সহযোগত আজি যি প্ৰতিবাদ সাব্যস্তক আমি কৰিলোঁ ইয়াত গোগামুখ এমপি ট্ৰেফিক পইণ্টৰ ওচৰতে আৰু আমাক প্ৰশাসনে আজি আমাক প্ৰতিকৃতি দাহ কৰিব দিয়া নাই আৰু এইটো আমি হুংকাৰ জনাইছোঁ আজি আপোনাৰ যোৱা 18 তাৰিখে পাৰ্লিয়ামেণ্টত যি আপোনাৰ অমিত শ্বাহ ডাঙৰীয়াই যি আম্বেদকাৰক যিটো অপমান কৰিছে আম্বেদকাৰক অপমান কৰা মানে আপোনাৰ সংবিধানখনক অপমান কৰা আৰু এই অপমান কৰাৰ ক্ষেত্ৰত এখেতে মানে সম্পূৰ্ণভাৱে পাৰ্লিয়ামেণ্টত মাফ খুজিব লাগে আৰু এই সংবিধানখনক মাফ খোজা মানে আপোনাৰ গোটেই জনসাধাৰণক মাফ খোজা ভাৰতবৰ্ষৰ জনসাধাৰণক মাফ খোজা আৰু লগতে আমি এইটো ভাবোঁ যে আপোনাৰ যোৱা 18 তাৰিখে যিটো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত যি ৰাজহুৱা ভৱন চলো প্ৰতিবাদী কাৰ্যসূচীত আমাৰ মিদুল ইছলামৰ যিটো কন্দুৱা গেছ নিক্ষেপ কৰি যিটো অন্যায়ভাৱে হত্যা কৰিছে আৰু এখেতৰ মানে ক্ষতিপূৰণ আমি দাবী কৰিছোঁ আৰু যদি এইকেইটা আমাৰ এই দাবী যদি একেলগে যদি মানি নলয় তেতিয়াহ'লে আমি অনাগত ভৱিষ্যতে আমি জংগী আন্দোলন আৰু লগতে আমি আপোনাৰ প্ৰতিবাদী কাৰ্যসূচী আগবঢ়াই যাবৰ কাৰণে আমি বাধ্য হ'ম আৰু লগতে হুংকাৰ দিছোঁ